নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী শ্ৰীভূমি জিলা বন্ধৰ মাজতে উত্তপ্ত পৰিস্থিতি বন্ধ সমৰ্থক আৰু বন্ধ বিৰোধী লোকৰ মাজত প্ৰচণ্ড মাৰপিট বিজেপি জিলা পৰিষদৰ সদস্যক দলবদ্ধ আক্ৰমণ বামপন্থী মহিলাই আক্ৰমণ কৰাৰ অভিযোগ প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পিছত চুলি দুই ফৈদৰ সংঘাতত আহত হৈছে কেইবাজনো বিজেপি নেত্ৰী আৰু বামপন্থী সংগঠনৰ মহিলা কৰ্মীৰ মাজত হোৱা সংঘাতক লৈ উত্তপ্ত হৈ পৰে অঞ্চলটো আৰক্ষী তথা সিআৰপিএফে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি কৰিমগঞ্জৰ নাম পৰিৱৰ্তন কৰি শ্ৰীভূমি ৰখাৰ বিৰুদ্ধে বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল শ্ৰীভূমিৰ নাম পৰিৱৰ্তন কৰি পুনৰ কৰিমগঞ্জ ৰখাৰ দাবীৰে 12 ঘণ্টিয়া বন্ধ ঘোষণা কৰিছিল বামপন্থী দল আৰু কংগ্ৰেছে শ্ৰীভূমি বন্ধৰ মাজতে কেইবাটাও স্থানত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি যাত্ৰী কঢ়িওৱা এখন অটোৰ ওপৰতো আক্ৰমণ কৰে বন্ধ সমৰ্থকে ইপিনে প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কেইবাজনো বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে কোন জায়গা কিলা বাজার আছে সাদা সিটি মুকাত আছে খারাপ ভাঙছে এই যে যারা স্ট্রাইক ডাকছে তারা ভাঙছে আমি আইয়া তো প্যাসেঞ্জার লইয়া 5 জন প্যাসেঞ্জার লইয়া আইয়ার আমি প্যাসেঞ্জারের গাতো বাড়ি পড়ছে আমার প্যাসেঞ্জারের পরে আমি নামাইয়া দিয়া প্যাসেঞ্জার যাওকে বাড়ি আর আমি আইছি কোন ভাঙি দিছি ওখানে আই গেছি আমি টানমারি তারপরে ওই থেকে এখানে আছে আমি থানাত গেছি থানার থেকে তারা আইছে লগে আইয়া কেউ পাইছে না এরপরে ওই কিটা পুলিশ যখন থাকে তারা যাই গিয়া পুলিশ যখন জায়গায় কেন থেকে অন্য জায়গা তো তারা আবার আইয়া স্ট্রাইক করে প্রায় পুলিশ আছে মনে 5 জন কেন আর আস্তা লক্ষ্মীবাজার রোড কতখান লম্বা করলি এক জায়গা থাকলে আরেক জায়গা নাই কোনো ব্যাটালিয়ন না দিলে কোনো কন্ট্রোল হইতো না বাংসেটা অ্যাকচুয়াল কোন জায়গা সাদা জিতি মুকা সাদা জিতি মুকা সেটা পয়েন্ট ওটি মুকা ডাইরেক্ট বাড়ি মারি আমার ক্লাস পাটি আৰু আজি পুৱাৰে পৰা বন্ধ ঘোষণা কৰা হৈছিল যদি বন্ধৰ তেনে কোনো প্ৰভাৱ পৰা নাছিল কিন্তু বন্ধ সফল কৰিবলৈ একাংশ বন্ধ সমৰ্থকে ৰাজপথত এনে ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰা পৰিলক্ষিত হ'ল বন্ধ সমৰ্থক আৰু বন্ধৰ বিৰোধিতা কৰা দুটা ফৈদৰ মাজত এয়া প্ৰচণ্ড মাৰপিট কাজিয়াৰ ঘটনা সংঘটিত হ'ল এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে বন্ধ সমৰ্থক আৰু বন্ধ বিৰোধী লোকৰ মাজত এয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা বিজেপি জিলা পৰিষদৰ সদস্যক দলবদ্ধ আক্ৰমণ কৰিলে বন্ধৰ সমৰ্থকে বামপন্থী মহিলাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাক কেন্দ্ৰ কৰি বৰ্তমানেও উত্তেজনা অব্যাহত আছে শ্ৰীভূমিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ বৰ্তমান পৰিস্থিতি কেনেকুৱা কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আক্ৰমণৰ ঘটনা কেইবাটাও সংঘটিত হৈছে য'ত নেকি জিলা পৰিষদৰ সদস্যকো মাৰপিট কৰাৰ দৰে এই অভিযোগ উত্থাপন হৈছে হয় জয়ন্ত যদি দেখা যায় শ্ৰীভূমি আৰু কৰিমগঞ্জলৈ কিন্তু দীৰ্ঘদিনৰ পৰা বিতৰ্ক চলি আছে আৰু বৰ্তমান এটা পৰিস্থিতি থিয় হৈছে যেতিয়াৰ পৰা শ্ৰীভূমিৰ নাম হৈছে ইয়াত কিন্তু সংখ্যাগুৰু ৰাইজকো ক'ব লাগিব এই শ্ৰীভূমিৰ পক্ষতেই আছে আৰু বিশেষকৈ বামপন্থী আৰু কংগ্ৰেছসকলে তেওঁলোকে বিচাৰিছে কৰিমগঞ্জ হ'ব লাগে পুনৰ এয়া কিন্তু বহুদিন পাছত তেওঁলোকে আন্দোলন জোৰদাৰ কৰি তুলিছে আৰু আজি দেখা গৈছিলে যে পুৱাৰ পৰাই কিন্তু ৰাইজৰ কিন্তু স্বতঃস্ফূৰ্ত সমৰ্থন নাছিলে যি শ্ৰীভূমি চহৰৰ ৰাতিপুৱা 8টা বজাৰ পৰাই আমি বাৰবাৰ সম্প্ৰচাৰ কৰিছিলো যে গাড়ীৰ যি যান বাহন আছে এয়া চলাচল কৰি আছে আৰু কিন্তু পৰৱৰ্তী সময়ত যি বামপন্থী দলসকল আছে তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰাৰ চেষ্টা কৰিছিলে তেওঁলোকৰ লগত কিন্তু কংগ্ৰেছ সমৰ্থক ইমান এটা নাছিলে আমি যিমানখিনি পৰিলক্ষিত কৰিছো কেৱল বামপন্থীসকলে আন্দোলন কৰিছে আৰু ইয়াৰ মাজতে কিন্তু যেনে এটা প্ৰবল মাৰপিটৰ ঘটনা সংঘটিত হৈ যায় বামপন্থীসকলে এটা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ গৈছিল সেই সময়ত যেনে বিজেপিৰ এগৰাকী জিলা পৰিষদ সদস্য তেওঁ গৈ উপস্থিত হৈছিল প্ৰতিহত কৰাৰ কাৰণে কাৰণ এই যে বন্ধ এই বন্ধক কিন্তু যেনেদৰে জিলা প্ৰশাসন সষ্টম আছে লগতে শাসক দল বিজেপিও কিন্তু এই দল প্ৰতিহত কৰাৰ বাবে তৎপৰতা চলাই আছিলে গতিকে বিজেপি কৰ্মীগৰাকীয়ে যি জিলা পৰিষদ সদস্য
তেওঁ গৈ বন্ধ প্ৰতিহত কৰাৰ চেষ্টা কৰিছিলে। সেই সময়ত প্ৰবল মাৰপিট হয় আৰু যিখিনি আমি দৃশ্যাংক দেখিছো যেন চুলিত টানি চুচৰাই মাটিত পেলাই দিছিলে, এনেদৰে ঘটনা সংঘটিত হৈছিলে। পৰৱৰ্তী দুয়োপক্ষৰে মাৰপিট হয়, প্ৰচণ্ড গালি গালাজ হয়। ইয়াতে বিজেপি কিছু লোক আছে, প্ৰাক্তন বিজেপি জিলা বিজেপিৰ সভাপতি, তেওঁৰ এতিয়া আমাৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এটা প্ৰবল উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'ব? আজিৰ এই কৰ্মনাশা যেটো বন্ধ, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বন্ধ, বিজেপি বিৰোধী CPM, CPI, SUCI, কংগ্ৰেছ মিলি যেটো শ্ৰীভূমিত বন্ধ তেওঁলোকে দেখিছিল, শ্ৰীভূমিৰ ৰাইজে এইটো প্ৰত্যাখ্যান কৰিছে। আজি কোনো বন্ধ পালন হোৱা নাই, গাড়ী ঘোঁৰা চলি আছে, স্কুল কলেজ খোলা আছে, অফিচ আদালত খোলা আছে আৰু তেওঁলোকে বন্ধ ৰাখিছিল। জনসমৰ্থন তেওঁলোকৰ পিছত নাই। ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এই শ্ৰীভূমি জিলা যেটো নামকৰণ কৰিছিলে, ৰাইজে এইটোক তেওঁলোকে প্ৰশংসা কৰি মুখ্যমন্ত্ৰীৰ আজিৰ এই বন্ধটো প্ৰত্যাখ্যান কৰিছে। কিন্তু আমি দেখিছো আজি শ্ৰীভূমিত এই বন্ধ পালনৰ নামত কেইজনমান কমিউনিষ্ট আৰু SUCI আৰু কংগ্ৰেছে মিলি যিবিলাক গুণ্ডাগৰ্দি কৰিছে, গাড়ী ভাঙিছে আৰু সাধাৰণ ৰাইজক যে হাৰে তেওঁলোকে আমি এই ঘটনাবিলাকৰ গৰিহণা দিছো। আৰু এনে সংস্কৃতি শ্ৰীভূমিত কেতিয়াও হোৱা নাই। বন্ধ কোনো পলিটিকেল পাৰ্টি মাতিব পাৰে, ৰাজনৈতিক দলৰ বন্ধ আৰু ৰাইজে প্ৰত্যাখ্যান কৰিব পাৰে, বিৰোধিতা কৰিব পাৰে, কিন্তু ৰাইজক মাৰধৰ কৰা, দোকান পাটক লাঠি মাৰা, গাড়ী ভাঙা এইবিলাক আগতে হোৱা নাই। আমি এইবিলাক ঘটনা গৰিহণা দিছো আৰু আজিৰ বন্ধ পুৰাপুৰি ব্যৰ্থ হৈছে, অসফল হৈছে। আমি শ্ৰীভূমি ৰাইজক এই কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। হয়, নিশ্চয় জয়ন্ত মহিলাগৰাকী ইয়াতে আছে, আমি চেষ্টা কৰিম তেওঁৰ সৈতে কথা পাতিবলৈ। আচলতে যিগৰাকী মহিলা জিলা পৰিষদ সদস্য তেওঁ অৰ্চনা দত্ত, তেওঁক কিন্তু প্ৰহাৰ কৰা হৈছিলে আৰু আমি বৰ্তমান তেওঁৰ সৈতে কথা পাতি আছো। এটা মাৰাত্মক ঘটনা সংঘটিত হৈছিল, কি ক'ব? মই চিগৰি জিলা পৰিষদ, মোৰ ল'ৰাটো কৰিমগঞ্জ মানে আমাৰ শ্ৰীভূমি এইটো কাটি কৰিমগঞ্জ যাই হয়, তেওঁক আসলে ক'ব পৰা নাই শ্ৰীভূমিৰ ঠাইত কৰিমগঞ্জ যাই গৈছিলে বুলি। আপুনি আহিছে, কোনো কথা নাই, আপুনি কৈ লওক, লাইভ চলি আছে, কৈ লওক কি ক'ব। মই ইমোশনেল হৈ আছো, মোৰ বেয়াহে লাগিছে। কাৰণ মই পোষ্ট অফিচত গৈছিলো, ল'ৰাটোক স্কুলত দি পেলাই পোষ্ট অফিচত এটা পাৰ্চনেল কামত গৈছিলো। আমাৰ কোনো নাম লৈ ভাবক, কৰিমগঞ্জ যেতিয়া আছিল আমি প্ৰাউডলি কৰিমগঞ্জ কৈছো। এতিয়া শ্ৰীভূমি এটা অৰ্ডাৰ হৈছে, আমি চবেই এইটো শ্ৰদ্ধা জনাইছো, ঐতিহাসিক এটা ফিলিংছ, এইটোৰ লগত এই নামটোৰ লগত এটা ফিলিংছ জড়িত আছে। সেইকাৰণে আমি বহুতো বাৰ আমাৰ পুলিচ ষ্টেচনৰ নাম চেঞ্জ হোৱা নাই, হস্পিটেল নাম চেঞ্জ হোৱা নাই, এটা ডিষ্ট্ৰিক্টৰ নাম চেঞ্জ হৈছে। এইটো লৈ সিহঁতে ৰাজনৈতিক কৰি লাভ আছে নেকি? বহুতৰ নাম আগতে বহুত চেঞ্জ হৈছে, কিন্তু এই যে আজি কাজিয়াটো হৈছে, মই এটাই কথা কওঁ, আমাৰ লোকেল শ্ৰীভূমিবাসী কোনো প্ৰটেষ্টত নাছিলে। এইবিলাক সন্ত্ৰাসবাদী মানুহ আছিলে, বাহিৰৰ পৰা হায়াৰ কৰি অনা মানুহ। সিহঁতে ইমানে বেয়া, সিহঁতৰ এইটো ভাড়াৰ পইচাত হোৱা নাই। মোৰ গলত চেইন এডাল আছিলে, সেইটোও সিহঁতে ছিঙি লৈ গ'ল, আঢ়ৈ ভৰি এটা চেইন আছিলে, সেইটোও সিহঁতে ছিঙি লৈ গ'ল। এতিয়া মইতো যাম, কেছ দিম, কেছ দিয়াৰ পাছত তাৰপিছত সিহঁতে মোৰ চেইনটো দিয়ক। আৰু এইটো যি কাম সিহঁতলোকে কৰিছে সন্ত্ৰাসবাদী কাম, এইটোত আমি চব আমাৰ বাইদেউহঁত চবে মিলি আমি ধিক্কাৰ জনাইছো। বাইদেউহঁতে খবৰ পাই চবে আমি ইয়াতে আহিছো। আমাৰ বেয়াহে লাগিছে যে নাম এটা লৈ সিহঁতে এনেকুৱা বেয়া পলিটিক্স বাহিৰৰ পৰা ভাড়া কৰা। যদি সঁচাকে যদি ভোটিং হয়, সঁচাকে কি হয়, সেইটো হলেতো আমাৰ লোকেল মানুহ ওলালে হয়। আপুনি চাওক, শ্ৰীভূমি পুৰা দোকান পাট, অফিচ আদালত চব খোলা আছে, কোনোবা এইটো মানা নাই, চবে সাপোর্ট কৰি আছে শ্ৰীভূমিৰ পক্ষে। তাৰপিছত এইটো বেয়া কাম বাহিৰৰ মানুহ আনি কি কৰা, এইটো কি ধৰণৰ ৰাজনীতি? মই নিজেও মানে সিহঁতক ধিক্কাৰ জনাইছো। হয়, অৰ্চনা দত্ত তেওঁ যে জিলা পৰিষদ, তেওঁ আচলতে জয়ন্ত, তেওঁ কিন্তু এগৰাকী অধিবক্তা হয়, তেওঁ গোচৰ তৰিব। আৰু এটা কথা জয়ন্ত তেওঁ উল্লেখ কৰিছে যেন বাহিৰৰ লোক অনা হৈছে। এই অভিযোগ কিন্তু আমি আৰু যথেষ্ট পৰিমাণে পাইছো। বহু লোকে এই অভিযোগ কৰিছে যেন শ্ৰীভূমিত আজি বহু বাহিৰৰ লোক অনা হৈছে। বহুতে কৈ আছে যেন ত্ৰিপুৰাৰ পৰা অনা হৈছে বা বামপন্থী সংগঠনৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আনি ইয়াতে শ্ৰীভূমিত আনি ইয়াতে আন্দোলন কৰা হৈছে। এনে অভিযোগ কিন্তু যেন শাসক দলৰ যেন পক্ষই সকলোকে অভিযোগ উত্থাপিত কৰি আছে। জয়ন্ত গৌৰীশ, BNSৰ ধাৰা আৰোপ কৰা হৈছে, কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। তাৰ পিছত এই আক্ৰমণৰ ঘটনা, আক্ৰমণকাৰী কোনো লোকক এই মুহূৰ্তত আটক কৰা হৈছে নে নাই? হয় জয়ন্ত, আচলতে এই ঘটনা গোচৰ তৰা হৈ আছে আৰু পৰৱৰ্তী দুয়োপক্ষৰে মাৰপিট হৈছিলে। গতিকে আৰক্ষীয়ে হয়তো পৰৱৰ্তীতে পদক্ষেপ ল'ব, কিয়নো তেওঁ এই সন্দৰ্ভত গোচৰ তৰিব। আৰু যি BNSৰ ধাৰা, যিটো BNSৰ ধাৰা ইয়াতে আচলতে 163 কালিৰ পৰাই এইটো জাননী জাৰি কৰা হৈছিলে। আজি পুৱা 5 বজাৰ পৰা 8 বজালৈকে BNSৰ 163 ধাৰা অব্যাহত থাকিব আৰু বিভিন্ন বিধি নিষেধ আৰোপ কৰা হৈছে, যেন 5জন লোক গোট খাব নালাগে বা ইয়াৰ বাহিৰে সমদল কৰিব নোৱাৰিব, এনেদৰে কৰা হৈছে।
কিন্তু ইয়াৰ পাছতে কিন্তু দেখিছো আমি যেন দফাই দফাই তেওঁলোকে গৈ যে প্ৰতিবাদকাৰীসকল আছে কেতিয়াবা জিলা আয়ুক্ত কাৰ্যালয় বা কেতিয়াবা যে দণ্ডাধীশৰ আদালত তেওঁলোকে বন্ধ কৰিব বিচাৰিছিলে কিন্তু আৰক্ষীয়ে তেওঁলোকক প্ৰতিহত কৰিছে কেইবা দফাই দফাই প্ৰায় ৫ শতাধিক যে বন্ধ সমৰ্থক হ'ব তেওঁলোকক গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে বৰ্তমানে কিন্তু কোনো ধৰণৰ কোনো পিকেটিং নাই শ্ৰীভূমি জিলাত ধন্যবাদ গৰিশ দেশ কম্পাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডত চাৰ্জশ্বিট দাখিল 790 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল মেঘালয় আৰক্ষীৰ 5 অভিযুক্তৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল কৰা হয় সোহৰাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হয় চাৰ্জশ্বিট 5 অভিযুক্ত সোনম ৰঘুবংশী ৰাজ সিং কুশৱাহা বিশাল সিং চৌহান আকাশ সিং ৰাজপুত আৰু আনন্দ কুৰ্মীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হয় সোনম ৰঘুবংশীৰ বিৰুদ্ধে বিএনএছৰ অধীনত 103(1) 238 ক 162 ধাৰা আৰোপ কৰা হয় ৰাজ সিং কুশৱাহাৰ বিৰুদ্ধেও বিএনএছৰ অধীনত 103(1) 238(a) 162 ধাৰা আৰোপ কৰা হয় বিশাল সিং চৌহান আকাশ সিং ৰাজপুত আৰু আনন্দ কুৰ্মীৰ বিৰুদ্ধেও সেই একেকেইটাই ধাৰা অৰ্থাৎ বিএনএছৰ অধীনত 103(1) 238 ক 162 ধাৰা জাৰি কৰা হৈছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডক লৈ সোহৰা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 103(1) 238 ক 309(6) ধাৰাত 7/2025 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল 23 মেত মেঘালয়ত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড হানিমুনলৈ আহি পত্নী সোনম ৰঘুবংশীয়ে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক ৰাজা হত্যাকাণ্ডত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 3 জনক তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল লকেন্দ্ৰ তোমৰ বল্লা আহিৰৱাৰ আৰু শিলম জেমছক অতিৰিক্ত ফৰেনসিক প্ৰতিবেদন লাভ কৰাৰ লগে লগে আন 3 অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হ'ব এখন পৰিপূৰক অভিযোগনামা 709 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে 5 অভিযুক্তৰ বিৰুদ্ধে 709 পৃষ্ঠাৰ এই চাৰ্জশ্বিট দাখিল কৰা হয় যোৱা 23 মেত মেঘালয়ত সংঘটিত হৈছিল সেই লোমহৰ্ষক হত্যাকাণ্ড বিয়াৰ মাত্ৰ 11 দিন পাছতে হানিমুনলৈ আহি স্বামীক হত্যা কৰিছিল এইগৰাকী সোনম ৰঘুবংশীয়ে পূৰ্বৰ প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে লগ লাগি পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰিছিল মেঘালয় আৰক্ষীৰ তৎপৰতাত অতি শীঘ্ৰেই দুখিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযুক্তক জালত পেলাবলৈ সক্ষম হয় এটাকৈ 5টাকৈ অভিযুক্তৰ বিৰুদ্ধে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে আন 3 অভিযুক্তৰ বিৰুদ্ধেও পৰৱৰ্তী সময়ছোৱাত পৰিপূৰক অভিযোগনামা দাখিল কৰিব মেঘালয় আৰক্ষীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নুমলীগড় ভ্ৰমণৰ পূৰ্বেই সংঘটিত হ'ল অঘটন প্ৰধানমন্ত্ৰী আহিবলগীয়া পথৰ কাষত দিয়া বেৰিকেড এফালৰ পৰা ভাঙি পেলালে বনৰীয়া হাতীয়ে নুমলীগড়ৰ লেটেকুজান চাহবাগিচাৰ মাজেৰে নৱনিৰ্মিত পথেৰে ৰাজহুৱা সভালৈ যোৱাৰ কথা আছে প্ৰধানমন্ত্ৰী মোদী যাৰ বাবে পথটোৰ দুয়োকাষে নিৰ্মাণ কৰা হৈছিল বেৰিকেড কিন্তু হাতীয়ে কি বুজি পায় এফালৰ পৰা মহতিয়াই গ'ল বেৰিকেডসমূহ অহা 14 ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব প্ৰধানমন্ত্ৰী মোদী কেইবাদিনো ধৰি অঞ্চলটোত বিচৰণ কৰি থকা হাতীৰ জাকটোৱে বেৰিকেড ভঙাৰ সময়ত অসহায় হৈ চাই থাকিবলগীয়া হ'ল সেনা বাহিনীৰ লোকসকলে এটা বনৰীয়া হাতীৰ জাক সন্তৰ্পণে আগবাঢ়িছে বেৰিকেডৰ মাজেৰে আৰু মাজে মাজে বেৰিকেডসমূহ ভাঙিও পেলাইছে এই হাতীৰ জাকটোৱে পোৱালিসহ এই হাতীৰ জাকটোৱে এনেদৰে সফৰ কৰিলে মোদীয়ে পদব্ৰজে যাবলগীয়া এই স্থানত এনেদৰে হাতীয়ে এফালৰ পৰা বেৰিকেডসমূহ ভাঙি যোৱা পৰিলক্ষিত হ'ল অহা 14 ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীয়ে আহিবলগীয়া পথৰ কাষত দিয়া এই বেৰিকেড এফালৰ পৰা ভাঙি গ'ল বনৰীয়া হাতীৰ জাকটোৱে নুমলীগড়ৰ লেটেকুজান চাহবাগিচাৰ মাজেৰে নৱনিৰ্মিত পথেৰে ৰাজহুৱা সভালৈ যোৱাৰ কথা প্ৰধানমন্ত্ৰী আৰু যাৰ বাবে পথটোৰ দুয়োকাষে নিৰ্মাণ কৰা হৈছিল বেৰিকেড কিন্তু হাতীয়ে কি বুজি পায় এফালৰ পৰা এনেদৰেই মহতিয়াই লৈ গ'ল বেৰিকেডসমূহ
অহা 14 ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব প্ৰধানমন্ত্ৰী মোদী কেইবাদিনো ধৰি অঞ্চলটোত এনেদৰে বন্যা হস্তি জাকে বিচৰণ কৰি আছে আৰু তাৰ পিছত এনেদৰে অসহায় হৈ চাই থাকিবলগীয়া হ'ল সেনা বাহিনীৰ লোকসকলে হাতীৰ এই উপদ্ৰৱ মুম্বাইত জব্দ হৈছে 12,000 কোটি টকাৰ ড্ৰাগছ মুম্বাইৰ গাতে লাগি থকা মীৰা ৰোডৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 12,000 কোটি টকাৰ ড্ৰাগছ মীৰা ৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই তেলেংগানাৰ এটা ড্ৰাগছ কাৰখানা জব্দ কৰে 32,000 লিটাৰ কেঁচা এমডি ড্ৰাগছ উদ্ধাৰ কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে বৰ্তমানলৈকে 13 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে তদন্ত চলাই আছে আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে 12,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে বিতৰ্কত ৰহা সমজিলা আয়ুক্ত এগৰাকী অংগনবাড়ী কৰ্মীক ককৰ্থনা কৰাৰ লগতে ভাবুকি দিলে ৰহা সমজিলা আয়ুক্ত অংকিতা বৰাই সমজিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত একাংশ অংগনবাড়ী কেন্দ্ৰত নিম্নমানৰ শিশু খাদ্য আৰু শিশু সামগ্ৰী বিতৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল সাংবাদিকক মাতি অভিযোগ উত্থাপন কৰিছিল 285 নম্বৰ এটি গড়মুৰ কেন্দ্ৰৰ একাংশ অভিভাৱকে কেন্দ্ৰটোৰ কৰ্মী আৰতি মেধিয়ে দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকৰ আগত ভাষ্য দিছিল আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ক্ষুণ্ণ হৈ পৰে ৰহা সংহত শিশু উন্নয়ন বিষয়া অনামিকা বৰ্মন আৰু সমজিলা আয়ুক্ত অংকিতা বৰা 3 ছেপ্টেম্বৰত চৰকাৰী বন্ধৰ দিনা কৰ্মীগৰাকী বিয়লি কেন্দ্ৰলৈ মাতি নি ককৰ্থনা কৰাৰ লগতে এক প্ৰকাৰৰ ভাবুকি প্ৰদান কৰে ৰহা সমজিলা আয়ুক্তই স্থানীয় লোকৰ কেমেৰাত ৰহা সমজিলা আয়ুক্তৰ ভাষ্য বন্দী হোৱাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সমজিলা আয়ুক্তৰ এনে কৰ্মকাণ্ডত গৰজি উঠিছে বিভিন্ন দল সংগঠন ৰহা সমজিলা আয়ুক্তগৰাকীয়ে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ তুলি নগাঁও জিলা আয়ুক্তক উচিত তদন্তৰ দাবী জনাই দল সংগঠনৰ লগতে স্থানীয় ৰাইজে মই সেইবিলাক নালাগে এটা অদৰকাৰী আৰু যোনটো বেসলেস মিনিংলেস এবিলাক বেয়া কোৱালিটি প্ৰভাইড কৰিছে ভাল কোৱালিটি প্ৰভাইড কৰিছে আপুনি ডিসিশন ল'ব নোৱাৰে বা মই ডিসিশন ল'ব নোৱাৰে আপোনাৰ এজ এ টিচাৰ যোনখিনি দায়িত্ব সেইখিনি আপুনি পালন কৰিব মই সেইখিনি পালন এটা ল'ৰা-ছোৱালী আহিলো সেইখিনি আপুনি পালন কৰক কিন্তু এটা ইনফৰমেশন মিস ইনফৰমেশন এটা মিডিয়া দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে গম পাইছে সো প্ৰচিজাৰ যদি ভংগ কৰে action will be taken against you তেতিয়া আমি এটো না চাম যে আপোনাৰ প্ৰশ্ন কোনে সুধিছে কোনে সুধা নাই আপুনি কি পৰিস্থিতিত আছিলে নাছিলে আমি হেবিলাক মতলব নাই আৰু দৰকাৰ নাই আমি পাতাও নিলো we will take action against you আপোনাৰ অথৰিটি আপুনি প্ৰচিজাৰ আপুনি ৰুলছ ফলো কৰক আপুনি তো দৰমহা পাই আছে সরকার কিমান দিয়ে থাকে দৰমহা নিদিয়ে না আমাৰ হেৰি অনাৰী হে অনাৰী কিমান দিয়ে 6000 6,500 yes 6,500 অনাৰী পাই আছে আপোনাৰ টিচাৰৰ যোনখিনি ৰোল কিনি কৰক বাকি ডিপাৰ্টমেন্টৰ যোনখিনি খোৱা কামৰা আছে হেতু মিডিয়াত মাতি গোটে ডিপাৰ্টমেন্ট নাই নকৰো কিন্তু এটাই কথা কিন্তু মই নকৰো মই হেবিলাক নালাগে এটা অদৰকাৰী আৰু যোনটো বেসলেস মিনিংলেস এবিলাক বেয়া কোৱালিটি প্ৰভাইড কৰিছে ভাল কোৱালিটি প্ৰভাইড কৰিছে আপুনি ডিসিশন ল'ব নোৱাৰে বা মই ডিসিশন ল'ব নোৱাৰে ইনকুৱাৰী হ'ব তাৰ ৰিজাল্ট হ'ব তেওঁলোকে ক'ব খুব যোনে চেক কৰিব পৰা কেপাসিটি আছে তেওঁলোকে এই চেক কৰিব আপুনি মই কৈ দিব পাৰো বেয়া হৈছে বা মইতো ক'ব পাৰো আপুনি ৰাতি পেকেটটো খুলি কিবা ভৰাই থৈছে এটো ক'ব পাৰো হয় নে নহয় ফৰ এক্সাম্পল এটো আপোনাৰ ইন্টেনশন থাকিলে এটো কৰিব পাৰে সো আপুনি কেলে নিজে নিজৰ হেৰিটো কেৰিয়াৰটো বৰবাদ কৰিব নহয় মই এইবিলাকৰ পৰা এইটোৱে বুজিলো যে হিন্দাখন আপোনাক তেওঁ যিখিনি প্ৰশ্ন কৰিলে মানুহ আছিলে অভিভাৱক আছিলে আপুনি আপোনাৰ আঘাত পালে নহয় আঘাতটো পাইছোৱে নহয় আঘাত পাইছো নহয় বাইদেউ আপুনিও এগৰাকী মহিলা শুনকচোন মই এজন অফিচাৰ আপুনি অফিচাৰ মই গ্ৰাছ লেভেলৰ ৱৰ্কাৰ এটাই কথা কওঁ জেন্ডাৰ বায়াসত নাহিব মহিলা মতা বাদ দিয়ক চব সমান এতিয়া কথাটো হ'ল যে সেইখিনিৰ পৰা মই একো ৰিজন পোৱা নাই যে আপুনি কি প্ৰসংগত বস্তুটো টানি গৈ আছে টানি যোৱা নাই শুনক এইবিলাক কোৱাৰ পিছত কি বাইদেউ কোৱা ধৰণটো মানে প্ৰি স্কুল টাইমত তাৰপিছত কি হ'ল প্ৰি স্কুল টাইমত বাইদেউ আহি যেতিয়া তেনেকুৱা এটা কৰিলে প্ৰি স্কুল প্ৰদান ষ্টপ তাতে আহি গ'ল ঘৰ অফিচৰ পৰা প্ৰভাইড কৰা বস্তুক লৈ এই বৰ্ডকেইখনক লৈ ঠিক আছে নাছিলে সুধিলে তাৰপিছত কৈছে আপুনি কিটচেনৰ গ্লাছ বাতি এইবোৰৰ কথা কৈছে ৰাখিছেনে নাই
কিচেনত থাকে এনেকুৱা এনেকুৱা এটা চচ আছে তাৰ ভিতৰত সোমোৱাই ৰাখে মিডিয়া সেইদিনা নাই মিডিয়া নাই তাৰপিছত শুনক পিছদিনাখন তেতিয়া গাৰ্জেণ্টে মোক তেতিয়া হয় এনেকে জোৰকে চিঞৰি মোৰ আগত কথা নাপাতিব এই টিউনত কথা নাপাতিব মই আজি একশন লৈ লম আজিতো বহুত লো লেভেল হাতৰ এনেকা ভংগী আৰু আপুনি কি কৰি আছে বাইদেউ আপুনি যে এনেকে এনেকে কৈ আছে আপোনাৰ একশন আপুনি ঠিকে আছে your reaction has spoken আপুনি এনেকে কৈ আছে যে তেওঁ স্কুলখনৰ স্বাৰ্থৰ হকেহে সেই কৰ্মীগৰাকীয়ে ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কাৰণেহে তেওঁ এইটো পদক্ষেপ হাতত লৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পালোঁ আমি সংবাদ মাধ্যমতো দেখা পাইছোঁ আমি কিছু আমি গম পাইছোঁ আমি কিছু কেন্দ্ৰসমূহতো আমি গৈছোঁ পৰ্যবেক্ষণ কৰিছোঁ তাৰ কিছু বহুতো অভাৱনীয় এতিয়াও আছে আৰু কি খাদ্য সামগ্ৰীসমূহ সকলো আমাৰ নিম্ন মানদণ্ডৰ সেইটো আমি আমাৰ পৰিলক্ষিত হৈছে স্কুল বেগ এটা ইউনিফৰ্মটো কোনো ধৰণৰ কোৱালিটিয়ে নাই আৰু আপোনাৰ বেগ এটা দিছে কিতাপখনো সোমাব নোৱাৰে আৰু এখন চিলেট সোমাব নোৱাৰে তেনেকুৱা সময়ত তেওঁলোকে কৰাৰ পিছত CDP-গৰাকী আৰু আমাৰ অহা সমজিলা আয়ুক্তগৰাকীয়ে গৈ সেই চেণ্টাৰটোত কৰ্মীগৰাকীক এটা তুচ্ছ তাচ্ছল্য কৰিছে কৰ্কঠনা কৰিছে আৰু তেওঁক ভাবুকি প্ৰদান কৰিছে আমি এইটো কোনো কাৰণে আমি গ্ৰহণযোগ্য নহয় আমি এইটো ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ পানীৰ ব্যৱস্থা ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমৰ সমস্যাটো ক'লোঁ সেই বাইকটো দিয়াৰ কাৰণে মানে CDC বাইদেৱে কৈছে আপুনি নিজে মিডিয়া মাতি পেলাই বাইকটো দিয়া নিচিনা লাগিছে এনেকৈ ক'লে আৰু মই তেতিয়া কৈছোঁ নহয় বাইদেউ মিডিয়া নিজে আহিছে মোক কুৱেশ্যন সুধিছে মই বাইকটো তেতিয়াহে মোক ক'বলৈ বাধ্য তেতিয়া বাইদেৱে ক'লে তেওঁলোকে সুধিলেই যে আপুনি উত্তৰটো দিব লাগিব তেনে কোনো কথা নাই অলপ মানে তুচ্ছ তাচ্ছিল্যৰে কথাকেইটা বাইদেৱে মোক কৈছে মনত বৰ দুখ লাগিছে তাৰপিছত কৈছে আপোনাৰ কেৰিয়াৰ ধ্বংস কৰি দিম এনেকৈ কৈছে আৰু কেৰিয়াৰ ধ্বংস হৈ যাব আপোনাৰ আপুনি কিয় বাইট দিছিলে কোনে কৈছে এইখিনি কথা CDC বাইদেৱে ক'লে CDC বাইদেৱে আৰু এনেকৈ এই বিষয়টোক লৈ বৰ্তমান বিতৰ্ক অব্যাহত আছে ৰহা সমজিলা আয়ুক্তৰ এই মুহূৰ্তত বিতৰ্কত এগৰাকী অংগনবাড়ী কৰ্মীক ককৰ্থনা কৰাৰ লগতে ভাবুকি দিয়াৰ অভিযোগক লৈ এই বিতৰ্ক অব্যাহত আছে প্ৰতিক্ৰিয়া অব্যাহত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত ভাস্কৰ কোন সঁচা কোন মিছা এই প্ৰসংগক লৈ এই মুহূৰ্তত আৰু কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাওক জয়ন্ত এটা কথা ক'ব লাগিব শিশুসকল হৈছে দেশৰ ভৱিষ্যত আৰু শিশুসকলক আচলতে শিক্ষা দিয়াৰ উদ্দেশ্যে যিহেতু যি অংগনবাড়ী কেন্দ্ৰ সেই অংগনবাড়ী কেন্দ্ৰলৈ পঠোৱা হয় কিন্তু সেই অংগনবাড়ী কেন্দ্ৰতে যদি শিশুসকল সুৰক্ষিত নহয় চাওক শিশু খাদ্য ভেজাল শিশু যি বিশুদ্ধ খোৱা পানী নাই সেইখিনি সন্দৰ্ভত যেতিয়া এগৰাকী কৰ্মকৰ্তাই যেতিয়া কৈছিলে অভিযোগ যেতিয়া যিসকল অভিভাৱক আছিল অভিভাৱকসকলে অভিযোগ কৰিছিল অভিযোগৰ ক্ষেত্ৰত তাত আহি সাংবাদিক উপস্থিত হৈছিল আৰু যিগৰাকী কৰ্মী আছিল কৰ্মীগৰাকীক প্ৰশ্ন সুধিছিল তেতিয়া কৰ্মীগৰাকীয়ে সঁচা কথা কৈছিল কিন্তু এতিয়া সঁচা কথা কোৱাটোৱে তেওঁৰ বাবে এক ডাঙৰ অভিযোগ হৈ পৰিল ডাঙৰ এটা অপৰাধ হৈ পৰিল আৰু সেই অপৰাধ এতিয়া আচলতে লুকুৱাবৰ বাবে অপৰাধ যি নুলুকোৱাৰ বাবে এতিয়া এগৰাকী সমজিলা আয়ুক্ত ৰহাৰ যিগৰাকী সমজিলা আয়ুক্ত সেই সমজিলা আয়ুক্তে ভাবুকি প্ৰদান কৰিছে তেওঁ চাকৰি খাম বুলি কৈছে আচলতে যি দুৰ্নীতিৰ বিৰুদ্ধে আচলতে অধিক সাৰ পানী যোগাইছে বুলিহে ক'ব লাগিব এইগৰাকী আচলতে সমজিলা আয়ুক্ত আৰু যিগৰাকী CDC আছিলে এটা কথা ক'ব লাগিব চাওক যি আচলতে ঘটনা সংঘটিত হ'ল যিদৰে এগৰাকী কৰ্মীক অংগনবাড়ী কৰ্মীক যিদৰে কৰ্কঠনা কৰিলে এগৰাকী সমজিলা আয়ুক্ত সেই ঘটনাই এতিয়া সমগ্ৰ নগাঁও জিলাত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু মই এটা কথা আকৌ পূৰ্বতেও কৈছো যে এগৰাকী শিশুসকলক আচলতে অংগনবাড়ী স্কুললৈ পঠোৱা হয় সুৰক্ষাৰ বাবে তেওঁলোকে তাতে খেলা ধূলা কৰে তেওঁলোকক পঢ়োৱা হয় তাৰ লগতে তেওঁলোকক খাদ্যও দিয়া হয় কিন্তু সেই খাদ্য আৰু সেই বিশুদ্ধ খোৱা পানী যদি খোৱা পানী খোৱাৰ ফলত যদি শিশুসকল ৰোগত আক্ৰান্ত হয় তেনেহ'লে কেনেধৰণৰ ঘটনা হ'ব আৰু তেনেধৰণৰ ঘটনা হোৱাৰ ফলতে আচলতে অভিভাৱকসকলে উৰকাৰগৰাকীক যিগৰাকী কৰ্মী আছিল কৰ্মীগৰাকীক অভিযোগ কৰিছিল সেই অভিযোগৰ ভিত্তিতে আচলতে সাংবাদিক তাত গৈ উপস্থিত আছিল কিন্তু এই যিগৰাকী কৰ্মীগৰাকী সেই সকলো কথা আচলতে খুলি কোৱাৰ ফলতে আজি তেওঁক এনেদৰে কৰ্কঠনা কৰা হৈছে বা তেওঁক ভাবুকি প্ৰদান কৰা হৈছে জয়ন্ত তাকো চৰকাৰী বন্ধৰ দিনটোত মাতি আনি এনেধৰণৰ ভাবুকি আৰু ককৰ্থনা কৰাৰ অভিযোগ লগতে স্থানীয় দল সংগঠনে দাবী জনাইছে নগাঁও জিলা আয়ুক্তৰ ওচৰত যাতে এই ক্ষেত্ৰত এটা উচিত বিচাৰ হয় এটা তদন্ত হয় গতিকে এই ক্ষেত্ৰত নগাঁও জিলাৰ আয়ুক্তৰ ফালৰ পৰা কিবা জানিব পৰা হৈছে প্ৰতিক্ৰিয়া চাওক নগাঁও জিলা আয়ুক্তই তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে বিভিন্ন সময়ত যি সময়ৰ পৰা তেওঁ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰতো হয়তো সকলো আশাবাদী এই ক্ষেত্ৰতো হয়তো জিলা আয়ুক্তগৰাকীয়ে
তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু বৰ্তমানলৈকে আমি এই বিষয়ে একো অৱগত হোৱা নাই বা জিলা আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। কিন্তু এটা কথা সঁচা যে যিসকল ৰহাৰে দল সংগঠন আছে, যিসমূহ দল সংগঠনে হওক বা স্থানীয় ৰাইজে বাৰে বাৰে এতিয়া জিলা আয়ুক্তক অনুৰোধ জনাইছে যে যিটো ঘটনা সংঘটিত সেই ঘটনা সন্দৰ্ভত উচিত তদন্ত লাগে। জয়ন্ত, ধন্যবাদ। ভাস্কৰ, টিচাৰ যোনখিনি দায়িত্ব সেইখিনি আপুনি পালন কৰি দিয়ক। সেইখিনি এটা ল'ৰা ছোৱালী আহিলো সেইখিনি আপুনি পালন কৰক। কিন্তু এটা ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন এটা মিডিয়াক দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম, কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে, গম পাইছে? চ' প্ৰচিজাৰ যদি ভংগ কৰে এক্সন উইল বি টেকেন এগেইনষ্ট ইউ। তেতিয়া আমি এইটো নাচাওঁ যে আপোনাক প্ৰশ্ন কোনে সুধিছে কোনে সোধা নাই, আপুনি কি পৰিস্থিতিত আছিলে নাছিলে, আমি সেইবিলাক মতলব নাই আৰু দৰকাৰো নাই, আমি পাত্তাও নিদিওঁ। উই উইল টেক এক্সন এগেইনষ্ট ইউ। আপোনাৰ অথৰিটি, আপুনি প্ৰচিজাৰ, আপুনি ৰুলছ ফ'ল' কৰক। আপুনিতো দৰমহা পাই আছে, চৰকাৰে কিমান দিয়ে থাকে? দৰমহা নিদিয়ে নহয়, আমাৰ হেৰি অনাৰীহে। অনাৰিয়াম দিয়ে, কিমান দিয়ে? 6,000। 6,500 6,500 অনাৰিয়াম পাই আছে। আপোনাৰ টিচাৰৰ যোনখিনি ৰোল সেইখিনি কৰক। বাকী ডিপাৰ্টমেণ্টৰ যোনখিনি খোৱা কামোৰা আছে সেইটো মিডিয়াত মাতি গোটেই ডিপাৰ্টমেণ্ট নাই নকৰোঁ। কিন্তু এটাই কথা, কিন্তু মই নকৰোঁ, মই সেইবিলাক নালাগে। এটা অদৰকাৰী আৰু যোনটো বেচলেছ মিনিংলেছ, এইবিলাক বেয়া কোৱালিটি প্ৰভাইড কৰিছে, ভাল কোৱালিটি প্ৰভাইড কৰিছে, আপুনি ডিচিশ্যন ল'ব নোৱাৰে বা ময়ো ডিচিশ্যন ল'ব নোৱাৰোঁ। এনকুৱাৰী হ'ব, তাত ৰিজাল্ট হ'ব, তেওঁলোকে ক'ব। যোনে চেক কৰিব পৰা কেপাচিটি আছে তেওঁলোকে আহি চেক কৰিব। আপুনি মই কৈ দিব পাৰোঁ বেয়া হৈছে, বা মইতো ক'ব পাৰোঁ আপুনি ৰাতি পেকেটটো খুলি কিবা ভৰাই থৈছে, এইটোও ক'ব পাৰোঁ, হয়নে নহয়? ফৰ এক্সাম্পল, এইটো আপোনাৰ ইণ্টেনশ্যন থাকিলে সেইটোও কৰিব পাৰে। চ' আপুনি কেলে নিজে নিজৰ কেৰিয়াৰটো বৰবাদ কৰিব বিচাৰে? মই এইবিলাকৰ পৰা এইটোৱে বুজিলোঁ যে সিদিনাখন আপোনাক তেওঁ যিখিনি প্ৰশ্ন কৰিলে, মানুহ আছিলে, অভিভাৱক আছিলে। মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা 2 কয়দীৰ অন্তৰালত আছিল এগৰাকী মহিলা। বাহিৰৰ পৰা এগৰাকী মহিলাই জেলৰ পৰা পলায়নত সহায় কৰিছিল 2 কয়দীক। আগষ্ট মাহত 2 কয়দী পলায়নত জড়িত থকা অজন্তা ডেকা নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে। জাগিৰোডৰ পালচুং গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে অজন্তা ডেকাক। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক লোৰ ৰড কাটিব পৰা সঁজুলি যোগান ধৰিছিল এইগৰাকী মহিলাই। সুব্ৰত চৰকাৰ নামৰ কয়দীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল অজন্তা ডেকাৰ। প্ৰায়ে সুব্ৰত চৰকাৰক লগ কৰিবলৈ মৰিগাঁও জিলা কাৰাগাৰলৈ আহিছিল অজন্তা ডেকা। পলায়ন কৰাৰ পাছতে 2 কয়দীক কৰ্ণাটকত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে। 2 কয়দীৰ স্বীকাৰোক্তিৰ ভিত্তিত জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অজন্তা ডেকা নামৰ মহিলাগৰাকীক। শিৱসাগৰত পেট্ৰল পাম্পৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত ইণ্ডিয়ান অইলৰ দামানী ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পটোত উত্তপ্ত পৰিস্থিতি। বাহনখনত তেল ভৰোৱাৰ নামত পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে হৰলুকি কৰিলে তেল। সেই পেট্ৰল পাম্পটোত এজন গ্ৰাহকে তেওঁৰ নিজৰ বাহনত ফুল টেংকি তেল ভৰাবৰ বাবে কৰ্মচাৰীক নিৰ্দেশ দিয়ে। বাহনখনত তেলৰ টেংকিৰ ক্ষমতা 50 লিটাৰ হোৱাৰ বিপৰীতে পেট্ৰল পাম্পটোৰ মিটাৰত 60 লিটাৰ দেখুৱাত বাহনখনৰ গৰাকীয়ে পেট্ৰল পাম্পটোৰ কৰ্মচাৰীজনক জবাবদিহি কৰে। পাছত পৰিস্থিতি উত্তপ্ত হোৱাত কিছু সময় পাছতেই শিৱসাগৰ সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহনখনৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত পেট্ৰল পাম্পটোৰ পৰিচালক আৰু কৰ্মচাৰীজনক আৰক্ষীয়ে আটক কৰে। দীৰ্ঘদিন ধৰি পেট্ৰল পাম্পটোৱে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ স্থানীয় লোকৰ। স্থানীয় লোকে পেট্ৰল পাম্পটো চিল কৰাৰ লগতে স্বত্বাধিকাৰীজনৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এতিয়া ফুল টেংকি কৰিবলৈ দিলে এখন ৰেনল্ড গাড়ী, তেখেতলোকৰ ৰেনল্ড গাড়ীখনত 50 লিটাৰ তেল ধৰে টেংকি কেপাচিটি, আৰু তেখেতলোকৰ আগৰ পৰা তেল আছে। যেতিয়া ফুল টেংকি কৰিবলৈ দিলে তেখেতলোকৰ নজল যিটো 2 নম্বৰ নজলটোত ওলাইছে 60 লিটাৰ তেল সোমাইছে। যেতিয়া 60 লিটাৰ তেল সোমালে বুলি ক'লে তেতিয়া আমাৰ চক হৈ গৈছে কথা তেখেতলোকৰ। তেতিয়া 50 লিটাৰ টেংকিটোত 60 লিটাৰ তেল কেনেকৈ সোমাব পাৰে, আৰু আগৰ তেল আছিলে।
গতিকে এটা পেট্ৰল পাম্প, এইখন ৰিচিপ্টখন আপোনালোকক মই দেখুৱাইছোঁ, এটা পেট্ৰল পাম্পে কিমান সৰলকি কৰিব পাৰে। 25 লিটাৰ তেল দেখুৱাওঁতে 60 লিটাৰ যদি তেল সোমায়, এই এজন মানুহৰ গ্ৰাহকৰ পৰা কিমান তেখেতলোকে সৰলকি কৰিব পাৰে, আপোনালোকে তেতিয়া ভাবক। গতিকে এই শিৱসাগৰ টাউনৰ ভিতৰৰ দামানী ছাৰ্ভিচ ষ্টেচন চাৰিআলিৰ ওচৰৰ সমীপৰ এইটো এই পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি এইকাৰণে FIR দিছোঁ। এতিয়া পুলিচ আহিছে, FIR আমি দিছোঁ, আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব, আৰু অতি শীঘ্ৰে এইটো চিল কৰি 2 নম্বৰ যিটো নজল পুলিচে চিল কৰি এইটো ক্লোজ কৰিব লাগিব, আৰু এই পেট্ৰল পাম্পটো বন্ধ কৰিব লাগিব। कैसे डाला गाड़ी का तो कैपेसिटी में टंकी का पता नहीं है, जो भी दिया 0 मीटर करके और 0 करके उनको मालिक को दिखा के दिया है। मीटर में कुछ किया हुआ है? मीटर में कुछ नहीं किया हुआ है। मालिक का नाम क्या है? मालिक का नाम पता नहीं। কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ। পুৱাই চাহ বাগিচাৰ মাজত বিচৰণ গঁড়টোৰ। কামাখ্যা পাহাৰৰ পৰা ওলাই আহিছিল গঁড়টো। কলিয়াবৰ চাহ বাগিচাৰ 16 নম্বৰ বাগানত অৱস্থান কৰি আছিল গঁড়টোৱে। বাগিচাৰ মাজে মাজে বহু সময় বিচৰণ কৰি ফুৰে গঁড়টোৱে। গঁড়টোৰ বিচৰণত আতংকিত হৈ পৰে বাগিচাৰ শ্ৰমিকসকল। বন বিভাগে ফটকা ফুটাই বাগিচাৰ পৰা খেদি পঠিয়াই গঁড়টোক। বৰ্তমান কামাখ্যা পাহাৰৰ নামনিত অৱস্থান কৰি আছে এই গঁড়টোৱে। আজি গঁড় এটা আহি আপোনাৰ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী ওচৰত ওলাইছিলে। ইতিমধ্যে গঁড়টো আমি খেদি কামাখ্যা সংৰক্ষিত বনাঞ্চলত সোমোৱাইছোঁ। যথাসম্ভৱ গঁড়টো কাজিৰঙাৰ পৰা আহিছে আৰু কাজিৰঙাৰ ফালে যাবগৈ। কিবা মানুহৰ ক্ষয়ক্ষতি কৰিছে? নাই, তেনেকুৱা একো ক্ষয়ক্ষতি কৰা নাই। আমি খেদিলোঁ, খেদি পেলাই এতিয়া সংৰক্ষিত বনাঞ্চলত সোমোৱাইছোঁ। আজি গঁড় এটা আহি আপোনাৰ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী ওচৰত ওলাইছিলে। ইতিমধ্যে গঁড়টো আমি খেদি কামাখ্যা সংৰক্ষিত বনাঞ্চলত সোমোৱাইছোঁ। যথাসম্ভৱ গঁড়টো কাজিৰঙাৰ পৰা আহিছে আৰু কাজিৰঙাৰ ফালে যাবগৈ। কিবা মানুহৰ ক্ষয়ক্ষতি কৰিছে? নাই, তেনেকুৱা একো ক্ষয়ক্ষতি কৰা নাই। আমি খেদিলোঁ, খেদি পেলাই এতিয়া সংৰক্ষিত বনাঞ্চলত সোমোৱাইছোঁ। কাৰ্বি আংলঙৰ মাতৃকন্যাক বহিৰাজ্যত 1,30,000 টকাত বিক্ৰী। বকলীয়া ঘাটৰ এগৰাকী মহিলাক 1,30,000 টকাত ৰাজস্থানত বিক্ৰী কৰাৰ বিপৰীতে মহিলাগৰাকীৰ কন্যা সন্তানক 30,000 টকাত বিক্ৰী কৰিলে দিল্লীত। ৰাজস্থান আৰু দিল্লীত পৃথকে পৃথকে বিক্ৰী কৰা মাতৃকন্যাক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰি কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিছে মীনা ইং হিপি ওৰফে মীনা যাদৱ আৰু সঞ্জয় লোহাৰক। কাৰ্বি আংলং আৰক্ষীয়ে চলোৱা এই অভিযানত গোলাঘাটৰ এটি শিশু আৰু পশ্চিমবংগৰ 2টি শিশুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। শেহতীয়াকৈ কাৰ্বি আংলঙত অধিক সক্ৰিয় হৈ উঠিছে মানৱ সৰবৰাহকাৰী চক্ৰ। সৰবৰাহ কৰা এটা গোট কাৰ্বি আংলঙত সক্ৰিয় হৈ আছে। সেই খবৰৰ ভিত্তিত আমি এটা দল গঠন কৰোঁ আমাৰ DYSP জুবিন বৰাৰ নেতৃত্বত, আৰু সেই দলটোৱে প্ৰাৰম্ভিক তথ্য কিছু গোটাই পেলাই কিছু লোকক আইডেণ্টিফাই কৰে, আৰু এটা টীম আমি গম পাওঁ যে ইণ্টাৰষ্টেট ইনভলভ হৈ থকা কিছু লোক জড়িত হৈ আছে এই সৰবৰাহ কাৰ্যত, আৰু আমি দিল্লীলৈ এটা টীম পঠিয়াওঁ। আৰু দিল্লীৰ পৰা আমি মাক আৰু জীয়েক, এগৰাকী শিশু আৰু তেখেতৰ মাক, দুয়োগৰাকীকে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ দিল্লী আৰু ৰাজস্থানৰ পৰা। লগতে আমি 2জন আছামীক আমি কৰায়ত্ব কৰিবলৈ সম্ভৱ হওঁ। এগৰাকীৰ নাম হ'ল মীনা ইং হিপি এলাইছ মীনা যাদৱ, আৰু লগতে সঞ্জয় লোহাৰ নামৰ এজন আমি একিউজডক আটক কৰিবলৈ সম্ভৱ হওঁ। লগতে আমি আৰু 3গৰাকী শিশু আমি উদ্ধাৰ কৰিবলৈ সম্ভৱ হওঁ। এগৰাকী গোলাঘাটৰ আৰু 2গৰাকী বেংগলৰ। এজন শিশুক 30,000 টকাত দিল্লীত বিক্ৰী কৰিছিলে প্ৰায় 3 বছৰৰ আগতে, আৰু মাকগৰাকীক ৰাজস্থানত প্ৰায় 1 লাখ টকাত বিক্ৰী কৰিছিলে। জাগিৰোডৰ মায়ঙৰ হাৰিয়াপাৰত অনুষ্ঠিত হয় পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। হাৰিয়াপাৰ মিলনজ্যোতি সংঘৰ সৌজন্যত প্ৰতি বছৰৰ দৰে এইবেলিও এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন আয়োজন কৰা হয়। নাও খেলৰ আনন্দ উপভোগ কৰিবলৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাৰিয়া বিলৰ পাৰত সমবেত হয় হাজাৰ হাজাৰ দৰ্শক। প্ৰতিযোগিতাত বামুনজাৰী, কাৰমাৰী, বাকলিবুৰী,
হাৰিয়াপাৰ আদি বিভিন্ন অঞ্চলৰ পৰা সৰু ডাঙৰ সৰ্বমুঠ 12খন নাৱে অংশগ্ৰহণ কৰে। এইবেলি মিলনজ্যোতি সংঘৰ 19 বছৰীয়া পৰম্পৰাগত নাও খেলত প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰে এটা ফ্ৰিজ, দ্বিতীয় পুৰস্কাৰ এটা আলমিৰা আৰু তৃতীয় পুৰস্কাৰ হিচাপে এটা ষ্টেণ্ড ফেন প্ৰদান কৰা হয়। ভাৰতৰ শেহতীয়া স্থিতিক লৈ সুখী নহলেও মোদীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ডনাল্ড ট্ৰাম্প। অতিৰিক্ত কৰ আৰোপেৰে ভাৰতক নতশিৰ কৰি ৰাখিবলৈ বিচৰা ট্ৰাম্পৰ এছচিঅ সন্মিলনত মোদী, পুটিন, জিনপিং একেলগ হোৱাৰ পাছতে সুৰ সলনি হৈছে। ভাৰতে আমেৰিকাৰ হেঁচাত সেও নমনাৰ পাছতে দিশহাৰা হৈছে ট্ৰাম্প। কূটনৈতিকভাৱে ভাৰতৰ শক্তিশালী স্থিতিয়ে ট্ৰাম্পৰ শুল্ক নীতিক উফৰাই পেলাইছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা, চীনৰ সৈতে বন্ধুত্ব কৰাক লৈ অসন্তুষ্ট ট্ৰাম্পে এইবাৰ নৰেন্দ্ৰ মোদীক মহান প্ৰধানমন্ত্ৰী আখ্যা দিলে। মই সদায় মোদীৰ সৈতে বন্ধুত্ব কৰিম, মোদী মহান বুলি উল্লেখ কৰিলে ডনাল্ড ট্ৰাম্পে। একে সময়তে এই মুহূৰ্তত মোদীয়ে যি কৰি আছে সেয়া ভাল নাপাওঁ বুলিও প্ৰকাশ কৰিলে ডনাল্ড ট্ৰাম্পে। তাৰ পাছতো ট্ৰাম্পে ক'লে, ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কত ঘূণে ধৰাৰ পাছত এনেদৰে সুৰ সলনি হৈছে ট্ৰাম্পৰ। চাংহাই সন্মিলনত ৰাছিয়া, চীন আৰু ভাৰতৰ বন্ধুত্বৰ পাছতে ট্ৰাম্পৰ শুল্ক নীতি উফৰি গৈছিল। ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ট্ৰাম্পৰ শুল্ক নীতিৰ বিপৰীতে ভাৰতে ৰাছিয়াৰ পৰাই তেল ক্ৰয় কৰিব বুলি স্পষ্টকৈ ঘোষণা কৰিছিল। সমান্তৰালকৈ আমেৰিকাৰ শুল্ক নীতিৰ প্ৰভাৱ নপৰিবলৈ দেশত নতুন GST নীতি সংস্কাৰ কৰা হৈছে, যাৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰিব। উল্লেখযোগ্য যে আমেৰিকাৰ ৰঙা চকুক কেৰেপ নকৰি ভাৰতে চীন আৰু ৰাছিয়াৰ সৈতে বিশেষ বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে বান্ধ খাইছে, য'ত ট্ৰাম্পৰ চকুৰ কুটা দাঁতৰ শূল ৰাছিয়া আৰু চীন প্ৰধান অন্তৰা হিচাপে পৰিগণিত হৈ আহিছে। আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক নীতিৰ বিৰুদ্ধে ভাৰতৰ সপক্ষে থিয় দিছে চীনৰ দৰে ৰাষ্ট্ৰ। ট্ৰাম্পে ভবাৰ দৰে ভাৰত বিপদত পৰাৰ সলনি নিজৰ কূটনৈতিক ৰণকৌশলেৰে ভাৰতে বিশ্বত সবল ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে চীনৰ হাতত ভাৰত আৰু ৰাছিয়া হেৰুৱাই পেলালো বুলি মন্তব্য কৰিছিল। With Modi. And are you ready to reset relations with India at this point? I always will. I'll always be friends with Modi. He's great. Prime Minister, he's great. I'll always be friends, but I just don't like what he's doing at this particular moment. But India and the United States have a special relationship. There's nothing to worry about. আৰু ইফালে বিশ্বৰ 7খন যুদ্ধ বন্ধ কৰাৰ অদ্ভুত দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বিগত 7 মাহত ট্ৰাম্পে 7খন বিভিন্ন দেশৰ মাজত হোৱা যুদ্ধ বন্ধ কৰিছে বুলি দাবী কৰিছে। ইয়াৰ ভিতৰত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাটো অতি সহজ হ'ব বুলি ভাবিছিলো যদিও সেইখন যুদ্ধ বন্ধ কৰাটো আটাইতকৈ কঠিন আছিল বুলি মন্তব্য কৰে ট্ৰাম্পে। 31 বছৰ ধৰি চলি থকা এখন যুদ্ধ 2 ঘণ্টাত বন্ধ কৰা বুলি দাবী ট্ৰাম্পৰ। একেদৰে 35 আৰু 37 বছৰ ধৰি চলি থকা যুদ্ধ বন্ধ কৰাৰ দাবী কৰে ট্ৰাম্পে। ট্ৰাম্পৰ এই অদ্ভুত দাবীক লৈ বিশ্বত এতিয়া আমোদ লাভ কৰিছে সকলোৱে। ক্ৰমাগতভাৱে ডনাল্ড ট্ৰাম্পে ইখনৰ পাছত সিখনকৈ দেশক লৈ কৰা অসন্তুষ্টিয়ে ট্ৰাম্পক হাঁহিয়াতৰ পাত্ৰ কৰি তোলাই নহয়, ট্ৰাম্পৰ মন্তব্যক গুৰুত্ব নিদিয়া হৈছে বিশ্বৰ বহু দেশেই। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সিন্দুৰ বন্ধ কৰাৰো দাবী কৰিছিল ট্ৰাম্পে। ট্ৰাম্পৰ বাবেই ভাৰত পাকিস্তানৰ সংঘাত বন্ধ হোৱা বুলি কেইবাবাৰো মন্তব্য কৰি আহিছে ট্ৰাম্পে। Nobody's done what we've done in 7 months, a little more than of President Trump, and some of them are right there in the fake news. But they said that nobody's done what we've done in 7 months, a little more than 7 months. When you think of it, we stopped 7 wars. And the war that I thought was going to be the easiest is probably the most difficult. That's the Ukraine and Russia. I thought that would be easier, the relationship with President Putin, all of that. It didn't matter. It's ended up being probably the most difficult. But we stopped wars. One was going on for 31 years. They said it was unstoppable. I got it done in about 2 hours. Another one, 35 years, and another one, 37 years. And we got them all done. But we got 7 of them done. We ended up stopping the potential nuclear disaster in Iran with, I think, one of the greatest military
দক্ষিণ কামৰূপৰ নাওভাঙা নতুন বজাৰত বিধ্বংসী অগ্নিকাণ্ড মাজনিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হৈছে কেইবাখনো দোকান বিবাহ অনুষ্ঠানত ফুটুৱা ফটকাৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ বিধ্বংসী অগ্নিকাণ্ডত ক্ষতি হৈছে বজাৰখনৰ সৰু বৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবা লাখ টকাৰ সামগ্ৰী জাহ যায় জুইৰ ভয়ংকৰ ৰূপ দেখি আতংকিত হৈ পৰে অঞ্চলবাসী বহু সময় ধৰি স্থানীয় ৰাইজে চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় জুই अब रोमर लगता है नंबर हमरा এইবাৰ বিটিসিত অকলেই চৰকাৰ গঠন কৰিব ইউপিপিএল দলে দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰিলে ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰুৱাই বিটিআৰৰ 26 নম্বৰ দৰঙাজুলি সমষ্টিত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ অভিযানত ভাগ লয় প্ৰমোদ বৰুৱাই লক্ষণীয়ভাৱে হাগ্ৰামাৰ পিছত এইবাৰ প্ৰমোদ বৰুৱাই হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই চমক দিছে গীত মাতেৰে জিপাল হৈ পৰা শুকুৰবাৰৰ প্ৰচাৰ সভাতে অন্য দলৰ বহু কেইজন নেতাই দলটোত যোগদান কৰে পৰিষদীয় সমষ্টিটোৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে 28ৰ পৰা 30,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰিলে প্ৰমোদ বৰুৱাই জলেন দৈমাৰী জিন্দাবাদ টেক্টৰৰ ছবিত ভোট দিয়ক টেক্টৰৰ ছবিত ভোট দিয়ক টেক্টৰৰ ছবিত ভোট দিয়ক আঙাৰকাটা ৰাইজে বহুত সময় বিপিএফক ভোট দিলে কিন্তু একো কাম নহলে সেই কাৰণে ইউপিপিএলৰ প্ৰতি আকৃষ্ট আৰু আকৰ্ষণ আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু তেখেতসকলৰ লগত আমি সদায় আছো কাৰণ তেখেতসকলে ভাৰতীয় নাগৰিকসকলে ভাৰতৰ সংবিধানে যি অধিকাৰ দিছে প্ৰত্যেকটো অধিকাৰ পোৱাৰ তেখেতসকলৰ অধিকাৰ আছে কোনে বিগ ব্ৰাদাৰ হয় কোনে স্মল ব্ৰাদাৰ হয় মই নাজানো কিন্তু একক সংখ্যা গৰিষ্ঠ লৈ ইউপিপিএল দে চৰকাৰ গঠন কৰিব এইটো খাটাং চমক দেখালে এইটো বেলেগ ধৰণৰ হ'ব লাগিছিলে নৰ্মেলে হৈছে বিটিআৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগতহে উন্নয়ন সম্ভৱ হৈছে বাক্সাৰ খাৰুৱাত অনুষ্ঠিত বিজেপি নিৰ্বাচনী সভাত এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ বিজেপিৰ বিজয় সংকল্প সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সহায় নকৰিলে বিটিআৰত শান্তি সম্ভৱ নহল হয় উল্লেখযোগ্য যে বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাষ্ট্ৰীয় দল বিজেপিয়ে বিটিআৰৰ প্ৰতিটো সমষ্টিতে অনুষ্ঠিত কৰিছে বিজয় সংকল্প সভা বাক্সা জিলাৰ খাৰুৱাটো অনুষ্ঠিত কৰা হয় বিজয় সংকল্প সভা য'ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি অংশগ্ৰহণ কৰে বিজয় সংকল্প সভাত সভাৰ শেষত মন্ত্ৰীগৰাকী মন্তব্য বাক্সা জিলাৰ অন্তৰ্গত 5টা পৰিষদীয় সমষ্টিৰ ভিতৰত মুছলপুৰ পৰিষদীয় সমষ্টিত ৰিদীপ কুমাৰ ডেকাই সৰ্বাধিক ভোটত জয়লাভ কৰিব আমি 5টা সমষ্টিতে ইতিমধ্যে সাংগঠনিক সভা কৰি আমাৰ যি ৰণকৌশল ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলক আমি মাৰ্গদৰ্শন দিছোঁ ইতিমধ্যে আমাৰ মথনগুৰি বা ককিলাবাৰী বা দিহিৰা বা হালবাৰীত এনেকুৱা ধৰণৰ সাংগঠনিক সভা হৈছে আমাৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কিছু বিলম্ব হোৱাৰ কাৰণে আমাৰ এই সভাখন হোৱা নাছিল আজি যি সভাৰ কাৰ্যকৰ্তাসকলৰ যি উপস্থিতি বা তেওঁলোকৰ উৎসাহ আৰু লগতে ইয়াতে যি মই বাকী এইকেইদিন যি আমি চৰ্চা কৰি পাইছোঁ এই নিশ্চিত ওপৰত এতিয়া আমাৰ 5টা সমষ্টিৰ ভিতৰতে সকলোতকৈ বেছি ভোটত জিকিব এইবাৰ আমাৰ মছলপুৰৰ ৰিদীপ ডেকা ডাঙৰীয়াই বেছি ভোটত জিকিব অৰ্থাৎ বাক্সাৰ 5টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটত জিকিব ৰিদীপ ডেকা ডাঙৰীয়া জিকিব এইটো নিশ্চিত গতিকে মই সাধাৰণতে যি কওঁ মিলি আহে ৰিদীপ ডেকাটো MCLA হ'ব আগন্তুক দিনত PM হোৱাৰ চান্স আছে প্ৰত্যাহ্বানৰ সন্মুখীন আমি নহ'ব বুলি এইকাৰণে কৈছোঁ যে আপুনি যদি 70 পালে মই যদি 40 পালোঁ এইটো প্ৰত্যাহ্বান বুলি নকয় আপুনি যদি 55 পায় মই যদি 45 পাওঁ তেতিয়াহে এইটো কম্পিটিশ্যন বুলি কয় গতিকে কম্পিটিশ্যন ইয়াতে নাহিব কিয় নাহিব মই এই কথাষাৰ আজি নকওঁ কিছুদিন পিছত কৈ দিম ছাৰ ইতিমধ্যে বিপিএফ আৰু ইউপিপিএলে হ'ল পুৰা জাহাজত প্ৰচাৰ চলাই নিৰ্বাচন উঠে আপোনালোকে কেতিয়া লৈছে আমি চাইকেলেদি প্ৰচাৰ চলাম চাইকেলেদি প্ৰচাৰ চলাম
মহানগৰীত মিস্ত্ৰীয়ে হত্যা কৰিলে মিস্ত্ৰীক হত্যাকাণ্ডৰ এদিন পাছত বশিষ্ঠ নৈত উদ্ধাৰ মৃতদেহ হত্যাকাণ্ডৰ পাছত বশিষ্ঠ নৈত পেলাই দিছিল মৃতদেহ মৃত মিস্ত্ৰীজন দক্ষিণ শালমাৰাৰ ৰিয়াজ আলী বৃহস্পতিবাৰে গড়চুকৰ বাথৌপুৰীত সংঘটিত হৈছিল হত্যাকাণ্ড হত্যাৰ পাছত বস্তাত ভৰাই নৈত পেলাই দিছিল মৃতদেহ ইতিমধ্যে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক ৰফিকুল ইছলামক ঘাতকক লগত লৈ এছডিআৰএফে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানৰ সমীপৰ নৈত উদ্ধাৰ কৰা হয় মৃতদেহ হাজোৰ বুল্লুটত সন্দেহজনক লোকৰ দপদপনি খিলঞ্জীয়াৰ ভূমি বলপূৰ্বকভাৱে বেদখলৰ অভিযোগ সন্দেহজনক লোকে খিলঞ্জীয়াৰ ম্যাদী পট্টাৰ ভূমি দখল কৰাৰ অভিযোগ বলপূৰ্বকভাৱে বেদখল নৰেশ্বৰ কলিতা নামৰ এজনৰ ভূমি আলাউদ্দিন শামছুল মদিন নামৰ তিনিজনে দখল কৰাৰ অভিযোগ গাঁও প্ৰধান নৰেশ্বৰ কলিতাৰ অসুস্থতাৰ সুযোগ লৈ বেদখল কৰাৰ অভিযোগ ঘটনাৰ খবৰ পোৱাৰ পাছতে সেই স্থানত উপস্থিত হয় পৰিয়ালৰ উপস্থিতিত বেদখলকাৰীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক অৱগত কৰে ভুক্তভোগীয়ে মানে কি হৈছে আমাৰ মাটিখিনি ৰাজি কেইদিনমানৰ পৰা কেছ চলি আছে কিন্তু ইহঁতে আলাউদ্দিন মদিন আৰু শামছুলতে সদায় মানে মাটিখিনি বেৰা দিয়ে আমি চাই থাকো ডেইলি কিন্তু তাৰ পিছতো সিহঁতে বেৰা দিয়ে আছে কি কেছ চলি আছে আচলতে মানে মাটিখিনি আমাৰ মাটি সিহঁতে মানে মিয়া মানুহে দখল কৰি আছে হাজোৰ এছডিচিত আমি গৈছো এছডি বাইদেউ মানে গোটেইখিনি কথা জানে তাৰপিছত হিমন্ত ছাৰকো সিহঁতে কেয়াৰ কৰা নাই মানে সিহঁতে সদায় মিয়া মানুহে দখল কৰি আছে আমাৰ খিলঞ্জীয়াৰ মাটি সিহঁতক মানে উচিত শাস্তি দিব লাগে আৰু সিহঁতক ইয়াৰ পৰা মানে একদম বাংলাদেশত লৈ পঠাব লাগে মই সেইটোৱে কিমান ভূমি আছে ইয়াত আমাৰ 3 বিঘা আছে এনে চৰৰ মানুহ কিন্তু ইয়াতে বুল্লুটত বেদখল কৰি আছে আপোনালোকৰ কিমান দিনৰ আগৰ মাটি আমাৰ মোটামুটি আটা থকা দিনৰ পৰা 150 বছৰ তাৰপিছত কাগজ পত্ৰ এইবিলাক আমি জমা দিছো থানাত কেছ কৰিছো হাজো থানাত ছাৰা আগৰবাৰ বন্ধ কৰি থৈ গৈছে এই ভূমিখিনি তোমালোকৰ আমাৰ ভূমিখিনি আমাৰ মোৰ দেউতা এজন গাঁও প্ৰধান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ বাবে চলিছে যাৱতীয় প্ৰস্তুতি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি সন্দৰ্ভত সঞ্চালক ডক্টৰ সোণালী ঘোষৰ মন্তব্য উদ্যানখন ৰাস্তা ঘাট দলঙৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছতে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ বতৰৰ ওপৰতো নিৰ্ভৰ কৰিব উদ্যান মুকলিৰ সিদ্ধান্ত ইপিনে বাগৰি বনাঞ্চল কহৰা বনাঞ্চলতকৈ এইবেলি আগতীয়াকৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে সোণালী ঘোষে বাগৰি বনাঞ্চলৰ বাট পথৰ অৱস্থা কহৰা বনাঞ্চলতকৈ উন্নত আনহাতেদি বুঢ়া পাহাৰ আৰু অগৰাতলি বনাঞ্চল সচৰাচৰ কিছু পলমকৈ মুকলি কৰা হয় ইতিমধ্যে জিপচিসমূহৰ ফিটনেছ আৰু নথিপত্ৰ পৰীক্ষা সম্পূৰ্ণ হোৱা বুলিও কয় বিষয়াগৰাকীয়ে লগতে প্ৰতি বছৰৰ দৰে এইবেলিও জিপচি চালকৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় সোণালী ঘোষে জিপচিত জিপিএছ ব্যৱস্থা সংযোজন কৰা হ'ব বুলি উল্লেখ কৰি পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰা হ'ব বুলিও মত ব্যক্ত কৰে মই নিৰ্ধাৰণ কৰা হোৱা নাই মানে আমি এতিয়া ৰেডিনেছত কৰি আছো আপোনালোকে গম পায় কি এতিয়া অলৰেডি আমাৰ মানে জিপচি যেটো ভেৰিফিকেশ্যন হয় ডাটা ফিজিকেল ফিটনেছ সেইটো আমাৰ প্ৰায় মানে এতিয়া নেক্সট উইকলৈকে শেষ হৈ যাব তাৰপিছত আমি আমাৰ যেটো ৰাস্তাৰ হেৰি আছে মানে ডেন্টিং পেইণ্টিং যেটো কয় মানে আমাৰ যেটো অকমান স্প্ৰুচিং আপ এইখিনি আমাৰ কৰি আছো সো আমি ৰেডি হৈ আছো আৰু তাৰপিছত আমি যদি আমাৰ ফ্লাড নাহে যদি আমাৰ মানে বতৰটো ঠিক থাকে তেতিয়া আমাৰ যেনেকুৱা পাৰ্ক ওপেনিংটো হয় এইখিনি আমি পাৰ্ক ওপেনিং কৰিব পাৰিম ইয়েছ মানে এতিয়া মানে অকমান আমি আজি মই এইটো ক'ব নোৱাৰো বাট আমি সেইটো চেষ্টা কৰি আছো কি যিমান আমি পাৰো হেতু আমি স্টাৰ্ট কৰাৰ কাৰণে হেতুই ৰাস্তা ঘাটৰ মেৰামতি যেটো আছে ইখিনিহি আমাৰ এতিয়া প্ৰায় ভিতৰত চলি আছে এবাৰ আমাৰ বাগৰি বনাঞ্চলটো বেছি মানে এবাৰটো বানপানী হোৱা নাই ভালকে হোৱা নাই তো বাগৰি বনাঞ্চলটো আমাৰ আৰু মানে ৰেডি আছে কম্পেয়াৰ টু কোহৰা তো আমি এতিয়া বাগৰিত আমাৰ ফোকাসটো বাগৰিত হৈ আছে যেহেতু বাগৰিত আৰু অগৰাতলি আৰু বুঢ়া পাহাৰ এনেও মানে সেই ৰেঞ্জেছবিলাক লেটকে খুলে যেতিয়া আমাৰ পাৰ্ক ওপেনিং হয় তো আমি অগৰাতলি আৰু বুঢ়া পাহাৰটো আমাৰ অকমান মানে সেইটো ষ্টাগাৰ কৰি আমি খুলিম
দেশে স্বাধীনতা লাভ কৰাৰ ৭৯ বছৰ পাছতো উন্নয়নৰ পোহৰ নপৰিল বৰছলাৰ উত্তৰ মেজেংজলিত গাঁওখনৰ বাট পথ আজিও কদৰ্যময় অৱস্থাত থকাৰ ফলত গাঁওবাসীয়ে সমস্যাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ একমাত্ৰ পথটোৰে যাতায়াত কৰিব নোৱাৰা অৱস্থা বৰষুণ দিলেই বোকাময় হৈ পৰে পথটো উত্তৰ মেজেংজলি আৰু ননকে বেলচেৰি অঞ্চলত এনে পথেৰে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে নিৰ্বাচন আহিলে ভোট বিচাৰি নেতাৰ সোঁত বয় কিন্তু জিকাৰ পাছত গাঁওখন বা অঞ্চলটোলৈ নাহে স্থানীয় বিধায়ক ৰাজ্য আবেদন নিবেদন কৰি উন্নয়নৰ ফালে পিঠি দিয়ে বিধায়কে পথেই নহয় বিশুদ্ধ খোৱা পানী স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছে হয় দেশে স্বাধীনতা লাভ কৰা ৭৯টা বছৰ অতিক্ৰম কৰিলে যদিও শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে উন্নয়নৰ মুখ নেদেখিলে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে গ্ৰামাঞ্চলৰ বাট পথসমূহ কেঁচা নাথাকে তেনে সময়তেই মিছামাৰী জিলা পৰিষদৰ অন্তৰ্গত ননকে বেলচেৰি নগাপথাৰ আৰু উত্তৰ মেজেংজলি অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে প্ৰতিটো নিৰ্বাচনতে এই অঞ্চলটোৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও আজি কপতি ইয়াৰ বাট পথ আদি উন্নত নহল জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বিধ্বস্ত পথৰ বাবে বৰছলা বিধানসভা সমষ্টিৰ এই অঞ্চলটোত আজি কপতি চৰকাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ বাট পথ উন্নত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে মই কথা পাতিম স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কি ক'ব আমি কি ক'ম আজি সৰুৰে পৰা আমি ইয়াতে ডাঙৰ হৈছোঁ ইমান প্ৰতিনিধিবিলাকক ইমান আমি আপত্তি কৰিছোঁ তথাপি আজিলৈ আমাৰ ৰাস্তা হোৱা নাই ৰাস্তা নিদিয়ে আমাৰ ইয়াত কোনো ঘৰ চৰ হোৱা নাই অনুদান ঘৰবিলাক নাপায় ৰাস্তাটো কেনেকৈ কষ্ট হয় আপোনালোকৰ ৰাস্তাটো বাৰিষা হ'লে এই মানে আপোনালোকে দেখিছে এইটো বাৰিষা হ'লে চাইকেল চলাই যাব নোৱাৰে ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ